হেল্ল' এভৰিৱান নমস্কাৰ মোৰ অন্যটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই বনাবলৈ লৈছোঁ তিল আৰু গাহৰি মাংস। আমাৰ ঘৰত আহিছিলে আলহী আৰু মই আলহীক সুধিছিলোঁ যে তিল আৰু গাহৰি মাংস খাই পাইছেনে, আৰু আমাৰ আলহীয়ে ক'লে যে তিল আৰু গাহৰি মাংস খাই পোৱা নাই, আজি খাম। সেইবাবে আজি পূৰা তিল আৰু গাহৰি বনাবলৈ এয়া লৈছোঁ। আৰু মই মাংসটো পূৰা বইল কৰি লৈছোঁ। আগৰ ভিডিঅ'বিলাকতো কৈছিলোঁ যে মই মাংসটো প্ৰথম বইল কৰি লওঁ, তাৰপাছতে এইফালে আদা নহৰু আৰু জিৰা, তাৰপাছতে নিমখ হালধি গোটেইখিনি দি লৈছোঁ। তাৰপাছতে এয়া আলু দি মছলাখিনিও দি লৈছোঁ। আৰু মই বৰ বিশেষ মছলা ব্যৱহাৰ নকৰোঁ। আগৰ ভিডিঅ'বিলাকত কৈছোঁৱে যে মই বেছি মছলা ব্যৱহাৰ নকৰোঁ, আদা আৰু নহৰুখিনিয়ে দিওঁ। তাৰপাছতে এয়া বটি লোৱা তিলখিনি মই ইয়াত দি দিলোঁ। তাৰপাছত কম জুইত এনেকৈ অকণমান ভাজি লৈছোঁ। যিহেতু বেছি ভাজিব নালাগে, মই বইল কৰি লৈছোঁ। আৰু আগৰ ভিডিঅ'বিলাকতো কৈছোঁ মই জুইত বনাই বহুত বেছিয়ে ভাল পাওঁ, আৰু জুইৰ সোৱাদটো এনেও বহুত বেছিয়ে ভাল। তাৰপাছতে পানী দি এয়া উতলিব দিলোঁ। আৰু এয়া ফাইনেলি মোৰ তিল আৰু গাহৰি মাংস হৈ গ'ল। কাৰ কাৰ গাহৰি মাংস প্ৰিয় বাৰু কমেণ্ট এটা কৰি জনাবচোন, আৰু দেখি কেনে কাৰোবাৰ খাবলৈ মন গৈছেনে জনাবচোন।